দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা চৰকাৰৰ দিনত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। মই আছোঁ বাগবৰৰ নিচানিচৰত আৰু নিচানিচৰত দেখা গৈছে নিচানিচৰ বাগমাৰা সংযোগী যি এক গড়গাপ্তানি পথ আছিলে। এই পথত বিগত বানপানীত হোৱা প্ৰলয়ংকাৰী বানপানীয়ে ইয়াতে সামান্য ধৰণৰ কাম কৰি ঠিকাদাৰে সংঘটিছে ব্যাপক দুৰ্নীতি। মই সহযোগীজনক নিশ্চয় দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এয়া হৈছে বাগমাৰা নিচানিচৰ সংযোগী এক কালভাৰ্ট। এই কালভাৰ্টটোত ব্যাপক দুৰ্নীতি হোৱাৰ ফলতে বিগত সময়ছোৱাত সামান্য বানপানীয়ে উটুৱাই লৈ যোৱাৰ ফলত আজিলৈকে কিন্তু ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত ইয়াতে নিত সংঘটিত ন দুৰ্ঘটনা, যাৰ ফলত এতিয়া বিভাগত পৰিছে সৰ্বসাধাৰণ ৰাইজ। ব্যাপক ব্যস্তপূৰ্ণ এইটো পথত কিন্তু ৰাইজৰ তীব্ৰ দাবীৰ প্ৰতিবাদত চৰকাৰে কিন্তু ইয়াতে বৃহৎ ধনৰাশিৰ বিনিময়ত তেওঁলোকে কিন্তু এক পথ নিৰ্মাণৰ লগতে কালভাৰ্ট নিৰ্মাণৰ যি ধনৰাশি তেওঁলোকে আবণ্টন কৰিছিল চৰকাৰে, কিন্তু ইয়াতে নিয়োজিত হৈ থকা ঠিকাদাৰজনে কিন্তু ব্যাপক কেলেংকাৰী সংঘটিত দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ কাৰণে এতিয়া পথটো হৈ পৰিছে। এনেকুৱা ধৰণৰ ইয়াতে উপস্থিত একাংশ ৰাইজ আছে। সেই ৰাইজসকলৰ মই পোনে পোনে তেওঁলোকৰ ওচৰত যাম, তেওঁলোকৰ পৰা মই সুধিম অসুবিধা কেনেকুৱা। দাদা ক'ৰ পৰা আহি আছে? আমি শিমলিতলা বজাৰৰ পৰা আহিছোঁ। অসুবিধা এটা কেনেকুৱা? এই যে আপোনালোকে বিপদসংকুলভাৱে যাতায়াত কৰি আছে ইয়াতে, অসুবিধাৰ কেনেকুৱা? বহুত অসুবিধা হৈছে আমাৰ ইয়াত, মানে বহুত ৰিক্সৰ কথা হয়। বাঁহৰেদি মানে সাজি আছে, ইয়াত পিলপিলি আহিব নোৱাৰে, আমাৰ এটা কাৰ আহিব নোৱাৰে। এই যে আপোনালোকে আহিছে, এই যে কালভাৰ্ট অৰ্ধনিৰ্মিত কালভাৰ্ট বিগত বানপানীত উটুৱাই লৈছে, যিহেতু বৰ্তমান কাঠৰ বাঁহেৰে নিৰ্মাণ কৰিছে সাঁকো, ঠিকাদাৰে বনাই দিছে না ৰাইজে বনাইছে? এইটো ৰাইজে বনাইছে, ৰাইজৰ ধৰণেৰে বনাইছে, কিন্তু ঠিকাদাৰে গুৰুত্ব দিয়া নাই না? নাই ঠিকাদাৰে ইয়াত গুৰুত্ব দিয়া নাই। আৰু নিশ্চয়কৈ ক'ব লাগিব ঠিকাদাৰে কোনো ধৰণৰ আজিলৈকে কিন্তু গুৰুত্ব প্ৰদান নকৰাৰ ফলত এনেধৰণৰ কিন্তু যাতায়াতটো এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। কিছু সময় পূৰ্বে কিন্তু এই স্থানতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এজন বাইক আৰোহী কেঁচা শাক পাচলিৰে ভৰ্তি এখন যাত্ৰীবাহী বাইক আৰোহী কিন্তু ইয়াতে দুৰ্ঘটনাত পতিত হৈ তেওঁ এতিয়া সংকটজনক অৱস্থাত ইয়াতে সংঘটিত হৈছে দুৰ্নীতি। ইয়াতে উপস্থিত আন এজন স্থানীয় ৰাইজে, তেওঁৰ পৰা মই সুধিম। দাদা কেনে অসুবিধা? বহুত অসুবিধা হৈ আছে আমাৰ। 1 বছৰ হ'ল আজিকালি এইটো বাঁহৰ শাক ৰাইজৰ পৰা দিছোঁ আৰু ৰাইজে বনাই এইটো পাৰ হৈ আছোঁ। আমাৰ বিৰাট অসুবিধা, শিমলিতলা বজাৰ যাব নোৱাৰিম আমি। নিচাঞ্চলৰ মানুহখিনি আৰু এই বাংমাৰা মানুহখিনি বিৰাট অসুবিধা হৈ আছে। কিমান দিন হ'ল এইটো? এতিয়া 1 বছৰৰ বেছি হৈ গ'ল। এতিয়া বানপানীত উটুৱাই লৈ যাওঁ। ঠিকাদাৰে আহিছিল না? ঠিকাদাৰে আজিলৈ চোৱাই নাই এইফালে আহি। অসুবিধাটো কেনেকৈ? এই যে সাঁকো এতিয়া 1 মাহ মান যায়, তাৰপিছতে ভাঙি যায়। সাঁকোটো কোনে বনাই দিছে? সাঁকোটো আমি ৰাইজে বনাই লওঁ, ৰাইজৰ ধনেৰে। ঠিকাদাৰ আজিলৈ অহা নাই। কোন ঠিকাদাৰ এইজন? ঠিকাদাৰ ৰফিজুল ঠিকাদাৰ। ৰফিজুল নাম ঠিকাদাৰ। ব্যাপক মানে অনিয়ম দুৰ্নীতি কৰাৰ কাৰণে এনেকুৱা হৈ আছে। নিশ্চয়কৈ ক'ব লাগিব যে ৰফিজুল নামৰ যি ঠিকাদাৰজন তেওঁ ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ আশ্ৰয় লৈ যি এই কালভাৰ্ট নিৰ্মাণ কৰিছিল, সংযোগী পথটো নিৰ্মাণ কৰিছিল, কিন্তু যথেষ্ট নিম্নমানৰ হোৱাৰ কাৰণে সাধাৰণ বানপানীত এনেদৰে উটুৱাই লৈ যোৱাৰ ফলত কিন্তু আজিলৈকে এই কালভাৰ্টটো তেওঁ কোনো ধৰণৰ নিৰ্মাণ নকৰিলে, মেৰামতি নকৰিলে, যাৰ ফলত তেওঁলোকে এতিয়া কিন্তু সন্মুখীন হৈছে ব্যাপক জমৰ যাতনা। ইয়াতে কিছু সময় পূৰ্বে কিন্তু এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। মৃত্যুৰ মুখত পৰা কোনো ৰকমে তেওঁ মানে প্ৰাণ লৈ বাচিব লগাত পৰি গৈছে। ইয়াতে উপস্থিত আন এজন স্থানীয় যুৱক আছে। পোনে পোনে মই সহযোগীজনক আগুৱাই আহিবৰ কাৰণে মই অনুৰোধ জনাম। দাদা কি ক'ব? এই যে দীৰ্ঘদিনৰ পৰা এনেকৈ কালভাৰ্টটো বানপানী উটুৱাই লৈ ফলত এনেকৈ আছে, অসুবিধা কেনে? অসুবিধা মানে আমাৰ এইখন অঞ্চলত ধৰক ইয়াৰ পৰা আপোনাৰ পঞ্চায়ত খোলাবান্ধাৰ পৰা বাগমাৰাৰ আলবতী এই 3টা পঞ্চায়তৰ মানুহে যাতায়াত কৰে, কিন্তু যাৰ আজি এজন মানুহ মৃত্যুৰ মুখত পৰিছে, বাইক লৈ তলত পৰি গৈছে। গতিকে এইটো আমাৰ বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ কৰোঁ যাতে তেখেতসকলে ইয়াৰ ওপৰত এটা নজৰ দিয়ে। আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ অলপ সুবিধাৰ্থে আমাক যাতে সহায় কৰে। নিশ্চয় ক'ব লাগিব ইয়াতে সংঘটিত ব্যাপক কেলেংকাৰীত এক তদন্ত বিচাৰিছে, স্থানীয় ৰাইজে তদন্ত বিচাৰি ইয়াতে স্থানীয় আন এজন যুৱক আছে, মই তেওঁৰ পৰা জানিম। দাদা অসুবিধা কেনেকুৱা? এই যে দীৰ্ঘদিনৰ অসুবিধা মানে আমি অহা যোৱা বজাৰত যাওঁতে মোটা অসুবিধা হৈছে, মানে ৰাইজৰ ইফালে গাড়ীত মই এদিন চাইছিলোঁ গাড়ী এটা পৰি গৈছিল, যাত্ৰাৰ দুখ পাইছে। কপাল আমাৰ ৰাইজৰ মোটামুটি অসুবিধাৰ কাৰণে
যাতে দলংখন ভালকৈ গৈ উঠে আমাৰ কেইবাখন গাঁৱৰ ৰাইজৰ একমাত্ৰ সদাবেষ্ট এইটো বাগমাৰা নিচানেশ্বৰ সংযোগী পথ। এই পথতে কিন্তু চৰকাৰে ৰাইজৰ তীব্ৰ দাবীৰ প্ৰতিবাদত তেওঁলোকে কিন্তু বৃহৎ পৰিমাণৰ ধনৰাশি বিনিয়োগমূলক তেওঁলোক সংযোগী পথত কালভাৰ্টৰ লগতে পথ মেৰামতিৰ কাৰণে বৃহৎ পৰিমাণৰ ধন আবণ্টন কৰিছিল। কিন্তু ইয়াৰ দায়িত্বত থকা ঠিকাদাৰ ৰফিজুলক নামৰ ঠিকাদাৰজনে কিন্তু অনিয়ম আৰু দুৰ্নীতি আশ্ৰয় লোৱাৰ ফলত বিগত 2 বছৰ ধৰি এনেকৈ ৰাইজৰ কিন্তু যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগা হৈছে। সাধাৰণ বানপানীৰ সময়ত এইটো কালভাৰ্ট উটুৱাই লৈ যোৱাৰ ফলত কিন্তু আজিলৈকে কিন্তু মেৰামতিৰ নামত কোনো ধৰণৰ এইজন ঠিকাদাৰে কিন্তু গুৰুত্ব প্ৰদান নকৰিলে, যাৰ ফলত এতিয়া জমৰ যাতনা জমৰ যাতনা ভুগিবলগীয়া পৰিছে ৰাইজে। স্থানীয় ৰাইজে কিন্তু বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে, কিন্তু আজিলৈকে কিন্তু এই বানপানীত উটুৱাই লৈ যোৱা কালভাৰ্ট আজিলৈকে কিন্তু কোনো ধৰণৰ নিৰ্মাণ নকৰিলে ঠিকাদাৰজনে। দুৰ্নীতিৰ সহনীয়তাৰ কথা কোৱা চৰকাৰে কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই বিভিন্ন সময়ত দুৰ্নীতিত লিপ্ত থকা ব্যক্তিৰ তেওঁলোকে কিন্তু কঠোৰ আইন ব্যৱস্থা লৈছে। এই ক্ষেত্ৰত কিন্তু ইয়াতে নিয়োজিত যি ঠিকাদাৰজন আছে নিশ্চয়কৈ ৰাইজে আশা কৰিছে নিশ্চয়কৈ এইটো দলঙত কালভাৰ্টত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ এক তদন্ত আওতালৈ অনাৰ লগতে অৰ্ধনিৰ্মিত তথা বানপানীত উটুৱাই লৈ যোৱা কালভাৰ্টটো পুনৰ নিৰ্মাণ হ'ব বুলি তেওঁলোকে কিন্তু এক দাবী জনাইছে।